আজি পুনৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ সত্ৰ আদালতত এই শুনানি সকলো অভিযুক্তক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৰোৱা হ'ব হাজিৰ। সিদ্ধাৰ্থই জনোৱা এখন গুৰুত্বপূৰ্ণ আবেদনৰ সন্দৰ্ভতো শুনানি হ'ব। গোচৰটোৰ পৰা ৰেহাই বিচাৰিছে সিদ্ধাৰ্থই। গোচৰ চলাবলৈ ভাৰত চৰকাৰে দিয়া অনুমতি কৰা হৈছে প্ৰত্যাহ্বান আৰু এই বিষয়টো সন্দৰ্ভত হ'ব আদালতত শুনানি। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পুনৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ শুনানি অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ সত্ৰ আদালতত এই শুনানি আজি আৰম্ভ হ'ব আৰু সকলো অভিযুক্তকে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে। সিদ্ধাৰ্থই জনোৱা এখন গুৰুত্বপূৰ্ণ আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হ'ব আজি আৰু সেই গোচৰটোৰ পৰা সিদ্ধাৰ্থই ৰেহাই বিচাৰিছে। গোচৰ চলাবলৈ ভাৰত চৰকাৰে দিয়া অনুমতি কৰা হৈছে প্ৰত্যাহ্বান আৰু এই বিষয়টো সন্দৰ্ভত আদালতত আজি শুনানি অনুষ্ঠিত হ'ব। আৰু এই সন্দৰ্ভত আমি সবিশেষ কথাখিনি জানিম আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসৰ পৰা। মাধৱ দাস, আপোনাৰ কাষলৈ গৈছোঁ। যিহেতু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোক লৈ সমগ্ৰ ৰাজ্যবাসীয়ে সকলো অনুৰাগী অপেক্ষা কৰি আছে, গতিকে আজি সেই সন্দৰ্ভত আন এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ'বলৈ গৈছে। আপোনাৰ পৰা সবিশেষ কথাখিনি জানিম। পংখী, ৰাইজৰ যি ন্যায়ৰ দাবী, সেই ন্যায়ৰ দাবী লগতে আইনী যিখন যুঁজ, সেই যুঁজখন অতিকৈ গুৰুত্বপূৰ্ণ আৰু যাৰ বাবে ইতিমধ্যে চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম এটা নিয়োগ কৰিছে আৰু সেই টীমটোৱে ইতিমধ্যে নিজৰ কাম হাতত লৈছে আৰু তেওঁলোকে কামটো আগুৱাই নি আছে। আৰু আজি যিটো গুৰুত্বপূৰ্ণ শুনানি, আজি সকলোবোৰ অভিযুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হ'ব। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে সিদ্ধাৰ্থ শৰ্মা, যিজন মূল অভিযুক্ত এই গোচৰটোৰ, সেই মূল অভিযুক্তজনে এই গোচৰটোৰ পৰা ডিচাৰ্জ বিচাৰিছে, অৰ্থাৎ তেওঁৰ বিৰুদ্ধে যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু সেই চাৰ্জশ্বিটখনত তেওঁক যি ধৰণে একিউজ কৰা হৈছে, সেই একিউজ কৰাৰ যিটো বিষয়টোৰ পৰা তেখেতে নিজকে ডিচাৰ্জ বিচাৰিছে। অৰ্থাৎ ভাৰত চৰকাৰে এই গোচৰটো চলাবলৈ যি ধৰণৰ অনুমতি প্ৰদান কৰিছে, সেই অনুমতি প্ৰদানতে এই গোচৰটোক তেওঁ চেলেঞ্জ কৰিছে, অৰ্থাৎ প্ৰত্যাহ্বান জনাইছে। মূল কথাটো হৈছে ছিংগাপুৰ যেতিয়া গোচৰটো সংঘটিত হৈছিল, ঘটনা সংঘটিত হৈছিল, সেই ঘটনাটোত অসম চৰকাৰক গোচৰ চলোৱাৰ অনুমতি নাই বুলি তেওঁলোকে ক'ব খুজিছে আৰু ভাৰত চৰকাৰে সেই ধৰণৰ অনুমতি দিব নোৱাৰে বুলি তেওঁলোকে আবেদনখন দাখিল কৰিছে। আজি সেই আবেদন সন্দৰ্ভত আদালতত গুৰুত্বপূৰ্ণ শুনানি হ'ব আৰু চৰকাৰী পক্ষই সিদ্ধাৰ্থ শৰ্মাৰ যিখন আবেদন, সেইখন আবেদনৰ বিৰুদ্ধে তেওঁলোকৰ লিখিত আপত্তি দাখিল কৰিব আৰু লিখিত আপত্তি দাখিল কৰাৰ পিছত পৰৱৰ্তী সময়ত দুয়োটা পক্ষই যুক্তিযুদ্ধ হ'ব। যুক্তিযুদ্ধ হৈ পেলাই পৰৱৰ্তী সময়ত আদালতে ৰায় দিব আৰু আমি আশা কৰিছো সিদ্ধাৰ্থ শৰ্মাৰ যিখন ডিচাৰ্জ পিটিশ্যন, সেইখন পিটিশ্যন আজি কামৰূপ মহানগৰ সত্ৰ আদালতৰ গ্ৰহণ নহ'ব। এইখন নাকচ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে তাৰ লগতে যে আজি সকলোবোৰ অভিযুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পুনৰ হাজিৰ কৰা হ'ব আৰু সকলোবোৰ অভিযুক্ত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ কৰাৰ সময়তে তেওঁলোকৰ যদি কিবা ওজৰ আপত্তি থাকে, সেইসমূহ তেওঁলোকে দিব পাৰিব। তাৰ লগতে আৰু দুই এখন পিটিশ্যন আছে আৰু সেইখন পিটিশ্যন হৈছে শ্যাম কানু মহন্তই দুখনমান পিটিশ্যন দাখিল কৰিছে। সেইখিনি পিটিশ্যনৰ সন্দৰ্ভতো আজি কোৰ্টত শুনানি লোৱা হ'ব। তাৰ লগতে 16 ফেব্ৰুৱাৰীটো গোচৰটো পৰৱৰ্তী দিন, সেইদিনাখনো সিদ্ধাৰ্থ শৰ্মাৰ যি মহাবীৰ একুৱাক লৈ যিটো গোচৰ, সেই গোচৰটো শুনানি হ'ব। কিন্তু আজি মূল বিষয়টো হৈছে সিদ্ধাৰ্থ শৰ্মাই যি ধৰণে গোচৰটোৰ পৰা ৰেহাই বিচাৰি নিজকে ডিচাৰ্জ বিচাৰি যিখন পিটিশ্যন কৰিছে, সেইখন পিটিশ্যনৰ সন্দৰ্ভত যি দীঘলীয়া শুনানি হ'ব, সেই শুনানিটো অতি গুৰুত্বপূৰ্ণ। চৰকাৰী পক্ষই কেনেকৈ আপত্তি দিয়ে বা তেওঁলোকে নিজৰ সপক্ষে কেনেকৈ যুক্তি দিয়ে, সেয়া বহুতো গুৰুত্বপূৰ্ণ বিষয় আৰু আমি আশা কৰিম আজি এই সিদ্ধাৰ্থ শৰ্মাৰ ডিচাৰ্জ পিটিশ্যনখন নাকচ হ'ব। আৰু যিহেতু প্ৰত্যেক দিনাই জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এই গোচৰটো তেওঁলোকৰ ফালৰ পৰা কোনোবা নহয় কোনোবা এজন হাজিৰ থাকে, আজিও হয়তো গৰিমা শইকীয়া গাৰ্গ নাইবা জুবিনৰ ভগ্নী বা পামী বৰঠাকুৰ উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু তেখেতসকলে প্ৰত্যেক দিনাই গোচৰটো পৰিৱেশ ভালকৈ পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ সন্মুখত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য কৰি আহিছে। তাৰ লগতে তেওঁলোকৰ দাবী হৈছে, জুবিন গাৰ্গৰ পৰিয়ালৰ দাবী হৈছে শীঘ্ৰে এখন স্পেচিয়েল ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিব লাগে, যাতে ডে টু ডে প্ৰত্যেক দিনাই গোচৰটো শুনানি হয়, নাইবা এই গোচৰটোৰ শুনানি প্ৰক্ৰিয়া অতি দীঘলীয়া হ'বগৈ আৰু সেই দীঘলীয়া হ'লে এই গোচৰটো জাজমেণ্টৰ যিটো সময়, সেই সময়টো বহুত পিছুৱাই যাব। সেয়েহে জুবিন গাৰ্গৰ পত্নীয়ে বাৰম্বাৰ কৈ আহিছে এখন স্পেচিয়েল ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি দিব লাগে, যিখন স্পেচিয়েল ফাষ্ট ট্ৰেক কোৰ্টে কেৱল জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৱে শুনানি গ্ৰহণ কৰিব আৰু সকলোবোৰ অভিযুক্তৰ বা সকলোবোৰ সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি গোচৰটো শীঘ্ৰে ৰায় দিব। পংখী।